আব্দুল কালামৰ নামত হ'ব লাগে ৰূপসী বিমানবন্দৰৰ নাম এই আহ্বান জনাইছে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে এতিয়া বদৰুদ্দিন আজমলে এই ধৰণে মন্তব্য কৰিছে এপিজে আব্দুল কালামৰ নামত হ'ব লাগে ৰূপসী বিমানবন্দৰৰ নাম আৰু তেতিয়া সুখী হ'ব অসমবাসী আৰু সুখী হ'ব ধুবুৰীবাসী আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো এই ধৰণে এতিয়া আহ্বান জনাইছে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে মুঠৰওপৰত এপিজে আব্দুল কালামৰ নামত হ'ব লাগে ৰূপসী বিমানবন্দৰৰ নাম এপিজে আব্দুল কালামৰ নাম দিয়া হলে সুখী হ'ব অসমবাসীৰ লগতে ধুবুৰীবাসী আৰু প্ৰাক্তন এতিয়া সাংসদ বদৰুদ্দিন আজমলে এই আহ্বান জনাইছে আমি জনাই যোৱা চেষ্টা কৰিছো ৰূপসী বিমানবন্দৰৰ বাবে কাৰ্যক্ষমৰ বাবে যুঁজি আহিছো বুলি মন্তব্য কৰিছে ৰূপসী বিমানবন্দৰৰ কাৰ্যক্ষম কৰাৰ বাবে আমি যুঁজি আহিছো চৰকাৰে এই বিমানবন্দৰটোৰ নাম মিছাইল মেন কালামৰ নামত ৰাখিব লাগে বুলি এতিয়া মন্তব্য কৰিছে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে প্ৰাক্তন সাংসদ আজমলে আমি জনাই যোৱা চেষ্টা কৰিছো আব্দুল কালামৰ লগতে আব্দুল কালামৰ নামত হ'ব লাগে ৰূপসী বিমানবন্দৰৰ নাম গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিন্তু প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে এতিয়া অসম চৰকাৰে সলনি কৰিবলৈ বিচাৰিছে ৰূপসী বিমানবন্দৰৰ নাম এতিয়া এই ধৰণে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে এই ধৰণে মন্তব্য কৰিছে এপিজে আব্দুল কালামৰ নাম দিয়া হলে সুখী হ'ব অসমবাসীৰ লগতে ধুবুৰীবাসী যদি ৰূপসী বিমানবন্দৰৰ নাম এপিজে আব্দুল কালামৰ নামত দিয়া হয় তেনেহলে অসমবাসী সুখী হ'ব ধুবুৰীবাসী ধুবুৰী চহৰৰ পৰা 23 কিলোমিটাৰ দূৰত্বত কোকৰাঝাৰ জিলাত অৱস্থিত এই বিমানবন্দৰ আমি জনাই যোৱাৰ চেষ্টা কৰিছো যেটো গুৰুত্বপূৰ্ণ খবৰ ৰূপসী বিমানবন্দৰৰ নাম কালীচৰণ ব্ৰহ্ম বিমানবন্দৰ দিয়াৰ সিদ্ধান্ত লৈছিল কেবিনেটে আৰু কেবিনেটে যেতিয়া এই সিদ্ধান্ত ললে তাক লৈ কিন্তু আজমলে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আজমলে মন্তব্য কৰিছে এপিজে আব্দুল কালামৰ নামত দিব লাগিছিল ৰূপসী বিমানবন্দৰৰ নাম ৰূপসী বিমানবন্দৰ কাৰ্যক্ষম কৰাৰ বাবে মই যুঁজি আহিছিলো আৰু যদি এপিজে আব্দুল কালামৰ নামত ৰূপসী বিমানবন্দৰ নামকৰণ কৰা হ'লহেঁতেন তেনেহলে অসমবাসী সুখী হ'লহেঁতেন ধুবুৰীবাসী এই সন্দৰ্ভত বদৰুদ্দিন আজমলে কি কৈছে শুনাবলৈ বিচাৰিছো মই আজি অসম চৰকাৰৰ কেবিনেট ডিচিজন শুনি আমাৰ বেয়া লগা নাই আমি ভালেই পাইছোঁ ৰূপসী এয়াৰপোৰ্টটো এটা ব্ৰিটিছৰ টাইমত দিয়া নাম আর ধুবুৰী আর বিটিএডির সব মানুহৰ একসেপ্টেবল নাম হলে ভাল মোৰ হিচাপে ৰূপসী এয়াৰপোৰ্টৰ লগত মোৰ ইমোশন জড়িত আছে মই বহুত কষ্ট কৰি এয়াৰপোৰ্টটো আনিছিলোঁ এতিয়া মোৰ সাজেশন হ'ল অসম চৰকাৰে ৰিয়েক্ট নকৰি মোৰ এই সাজেশনটো অলপ চিন্তাত লওক যদি মিছাইল মেন এপিজে আব্দুল কালাম সাহেবৰ নামত যদি এই নামকৰণ কৰা যায় তে মোৰ হিচাপে গোটেই অসমবাসীসকলে ভাল পাব আমাৰ তেখেতৰ ওপৰত নাম দিয়াৰ কাৰণে আমি কোনো বেয়া পোৱা নাই এইটোও ভাল হইলে এপিজে আব্দুল কালাম ওয়ার্ল্ড ফেমাস এজন মিছাইল মেন সাইন্টিস্ট আছিল আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল এইটো কাৰণে তেখেতৰ নাম দিয়াটো আমি আৰু ধুবুৰীবাসীসকলে আমি ভাল পাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত